মাকৰ ফালে মৰমৰ চকুৰে যদি চায়, বাপেকৰ ফালে যদি মৰমৰ চকুৰে চায়, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমাইছে এটা মকবুল হজর সওয়াব লগে লগে পায়। জোরে কক সুবহানাল্লাহ। দুটা গুল্লা কিনি আনি পেলাই আপুনি গৈছে, ঘৰত যাই পেলাই হোম মিনিষ্টাৰৰ আগতে যোৱা নাই, হোম মিনিষ্টাৰৰ ৰুমত যোৱা নাই, বাইকখন আনি ৰাখিছে বাপেকৰ দুৱাৰৰ মুখত, ৰাখি পেলাই বাপেকৰ ৰুমত সোমাইছে আৰু কৈছে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আব্বা ভালে আছা নেকি? দুপৰীয়া ভাত খাইছিলা নেকি? তোমাৰ বোৱাৰীয়ে ভাত দিছে নে নাই? বোলে দিছে। বোলে সন্ধিয়াৰ খানা খাই ল'লা নে নাই? বোলে খাই লৈছোঁ বাবা। মায় কি কৰিছা? গা ভাল আছে নে বেয়া? সেই ৰাতিপুৱা 7টা বজাত মই ওলাই গৈছিলোঁ, এতিয়া আহিছোঁ মা। গোটেই দিনটো তোমালোক দুয়োজনৰ কথা মোৰ মনত পৰিছে মা। এতিয়া আহোঁতে মই একো আনিব পৰা নাই, তোমালোকৰ দুয়োজনৰ কাৰণে দুটা গুল্লা আনিছোঁ বা দুটা বৰফি আনিছোঁ বা দুটা পেৰা আনিছোঁ। আব্বা মই মোৰ হাতেৰে খুৱাই দিম। সৰুতে মই যেতিয়া সৰু আছিলোঁ তুমি কিনি আনি তোমাৰ হাতেৰে মোৰ মুখত তুলি দিছিলা, সেই কথাটো মোৰ মনত পৰে আব্বা। আজি মই কিনি আনছোঁ, মই তোমাৰ মুখত তুলি দিম, বিসমিল্লাহ বুলি তুমি খাই লোৱা। বাপেকে এনেকা চাব, চকু পানী আহি যাব। গুল্লা খাব মাক আৰু বাপেকে, কিন্তু ল'ৰাৰ ফালে চাই চাই দুয়োজনৰ চকু পানী আহিব। এই চকু পানীয়ে তোমাৰ বাবে ৰহমতৰ সাগৰ বনাই যাব। জোৰে কক সুবহানাল্লাহ। হালাল ধনী হবা, শান্তিৰ জীৱন পাবা, শান্তিতে জীয়াই থাকিব পাৰিবা, বিনা বেমাৰে সুস্থ শৰীৰে গোটেই জীৱন থাকিব পাৰিবা। মৃত্যুৰ সময়ত স্পষ্টভাৱে কলিমা পঢ়ি পঢ়ি দুনিয়াৰ পৰা যাবা, যদি মাক আৰু বাপেকৰ দোৱা লৈছা। আৰু যদি বদুৱা লৈছা, কৰোৰ টকা কামাই কৰিব পাৰিবা, কিন্তু তোমাৰ টকাহে তোমাৰ কাৰণে খুজলি হ'ব, তোমাৰ টকাহে তোমাৰ কাৰণে সমস্যা হ'ব। তুমি টকা কামাই কৰি সেই টকাৰ কাৰণে তুমি টেনশ্যনত থাকি গোটেই জীৱন নোখোৱা নেমেলাকে বেমাৰত ভুগি ভুগি বিচনাত পৰি পৰি হু হু কৰি থাকিবা, পেচাব পায়খানা জাগাত পৰি থাকিব, দুৰ্গন্ধই ৰুম ভৰ্তি হৈ যাব, ল'ৰাও চাফা কৰিবলৈ নাহিব, বোৱাৰীও চাফা কৰিবলৈ নাহিব। কৰোৰ কৰোৰ টকাৰ মালিক হ'ব পাৰা, কিন্তু বিচনাত পেচাব কৰি কৰি সেই পেচাবে তোমাৰ পিঠ পচি গলি তাতে পোকা হ'ব। মৃত্যুৰ সময়ত কলিমা মুখেদি নোলাব যদি মাক আৰু বাপেকক কষ্ট দিছে। এইখিনি আমি সবে লক্ষ্য ৰাখিম ইনশাআল্লাহ। জোৰে কক ইনশাআল্লাহ। মোৰ বয়ান শেষ হৈ যাব, এইখিনি ভালদৰে লক্ষ্য ৰাখিম। ডেকা চামে এবাৰ হাত দাঙি কওক যে আমি জীৱনত কেতিয়াও মাক আৰু বাপেকৰ নাফৰমানি নকৰোঁ। জোৰে কক ইনশাআল্লাহ। নাৰে তাকবীৰ। 2 নম্বৰ। 3 নম্বৰ আৰু এটা ওয়াজ কৰিম, মুখতছৰ ওয়াজ। মোৰ ভাইসকল, আমাৰ সবৰ ভনী আছে নে নাই? এজনী বা দুজনী, যাক খুদিম, কোনবাৰ নাই হয়তো বেলেগ কথা, আছে যদি এজনী বা দুজনী, কোনবা বাপেকৰ ল'ৰা এটা 3জনী ছোৱালী, 2টা ল'ৰা 2জনী ছোৱালী, মোৰোতো আল্লাহ দিছে 2জন ল'ৰা 2জনী ছোৱালী। এনেকুৱা প্ৰায় মানুহৰ ল'ৰাৰ ভনী আমাৰ যিকেইজন হয়, ভনীবোৰক অৱহেলা নকৰিবা। বৰ দামী পাত্ৰ মনত ৰাখিবা মোৰ ভাইসকল। ডেকা চাম, আল্লাহ, এই চাহ এই তামোল কিমান যে খায় আমাৰ অসমীয়া সমাজে। মোক এটা তামোল নিদিলে এতিয়ালৈকে, খালি চাহে দিয়ে, তামোল দিয়াই নাই। এইটো শুকান তামোল খাব নোৱাৰিম, মই কেঁচা তামোল লাগিব। পঢ়কচোন, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ। ভায়েকৰ ভনী, ভাইৰ ভনী, বাপেক মাক থাকোঁতে আমি ভনীবোৰৰ ইমান খবৰ ল'ব নালাগে। ভালদৰে শুনিব কথাটো। বাপেক মাক জীয়াই থাকোঁতে, সবল থাকোঁতে, একেবাৰেই যেতিয়া ঘৰ বৈঠক হৈ যায় মাক বাপেক, তেতিয়াতো আমি খবৰ ল'বই লাগিব।
গাত বল থাকোঁতে মাক বাপেকৰ আমি ভনীবোৰক খবৰ ল'ব নালাগে। ভনীয়েও আব্বাক ক'ব, আব্বা মোৰ কাৰণে ফ্ৰক এটা আনিবি। আব্বাই পাৰিলে আনি দিব, নোৱাৰিলে বুজাই চম্ভালিব। বিয়াৰ সময় হ'লে বাপেকে চিন্তা কৰিব, আমাক লগত লৈ পৰামৰ্শ কৰি কেনেকা তাইৰ বিয়া বাৰু দিয়া যায় চেষ্টা কৰিব। বাপেক দুনিয়াৰ পৰা গুচি গ'ল। বাপেক থাকোঁতে দুয়োজনী ভনীক বাপেকে বিয়া দিছে। যিমান সা সম্পত্তি দিব লাগে বাপেকে দিছে, পালেং চিয়াৰ যি দিব লাগে বাপেকে দিছে। এতিয়া বাপেক নাই, মাক নাই। আমাৰ ভনীজনীৰ খবৰ লোৱাটো আমি ভাইৰ ওপৰত দায়িত্ব, আমাৰ ওপৰত দায়িত্ব। আজিৰ যুগত মাক বাপেক নথকা ছোৱালীবোৰে বিয়া বাৰু হৈছে বা হোৱা নাই, মাক বাপেক নথকা কিছুমান ছোৱালীটো এনেকা হয়, বিয়াৰ আগতে বাপেক ঢুকাই গৈছে, সৰুতে মাক ঢুকাইছে, আৰু তাই বিয়াৰ উপযুক্ত হোৱাৰ আগতে বাপেকো ঢুকাই গৈছে। এতিয়া তাই গাভৰু হৈছে, ভাই বোৱাৰী আছে দুইজনী, সেই দুইজনীৰ কাম কৰি কৰি তাইৰ জীৱন গৈ আছে। আছেনে নাই? আপোনালোকৰ সমাজত নাথাকিব পাৰে, কিন্তু মোৰ জনামতে এই দুনিয়াখনত আছে। সৰুতে মাক মৰি গৈছে, গাভৰু হোৱাৰ পিছত বিয়া বাৰু দিয়াৰ আগত বাপেকো ঢুকাই গৈছে। এতিয়া ভাই বোৱাৰী দুজনী আছে, দুজনীৰ কথা শুনি শুনি আৰু দুয়োজনীৰ কাম কৰি কৰি তাই ভায়েকৰ ঘৰত ভাত খাই দিন কটাই আছে। ভাই বোৱাৰীৰ ল'ৰা ছোৱালী, ভতিজা ভাতিজীৰ পেচাব পায়খানা লগা কাপোৰবোৰ এই ছোৱালীজনীয়ে ধুব লাগে, যাৰ বাপেক ঢুকাই গৈছে, মাক ঢুকাই গৈছে। এইবোৰ এই পৃথিৱীত চলি আছে। এইটো এটা ক'লো, বিয়া হৈ গৈছে, বাপেক থাকোঁতে বিয়া দি দিছে, এতিয়া বাপেক নাই, মাকো নাই। দুয়োজনী কিন্তু আমাৰ ভনী হয়, আমি কিন্তু ধুনীয়াকৈ চলি আছোঁ। আমাৰ ঘৰৰ মানুহ আছে, ল'ৰা ছোৱালীও দুই তিনিটা আছে, ধুনীয়াকৈ খোৱা বোৱা কৰি আছোঁ, হাজিৰা কৰি বা চাকৰি কৰি বা বেপাৰ কৰি। আমাৰ ভনী দুজনী ছমাহ দিন গুজৰি যায়, বছৰ দিন গুজৰি যায়, আমাৰ ঘৰত আনিবলৈ আমি কেতিয়াও খবৰ নিদিওঁ। আমাৰ ভনীৰ খবৰ ল'বলৈও আমাৰ যোৱাৰ সময় নাই। দুমাহ তিনিমাহ গুজৰি যায়, ভনীয়ে ফোন কৰি সোধে, কেকা তুমি ভালে আছানে নাই? কিন্তু কেকাই এবাৰ ফোন কৰি ভণ্টিক সুধিব, সেইখিনি সময় তাৰ নাই। খুলখালি দুজনী বিয়া হৈছে, পুৱা এবাৰ কথা পাতে, ৰাতি টোপনি যোৱাৰ আগতে আৰু এবাৰ কথা পাতে। দুমাহ একমাহ পিছে পিছে খুলখালি কেইটা আহে, আৰু হাঁহ, ডাঙৰ ডাঙৰ হাঁহ কাটি বিৰিয়ানী বনাই বনাই খুলখালিবোৰক পেট ভৰি খুৱাই কাপোৰ কানি দি ৱাইফক খুচি কৰি বিদায় দিয়ে। কিন্তু নিজৰ গৰ্ভধনী ভনী, নিজৰ কলিজাৰ টুকুৰা ভনী, তাই গিৰিয়েকৰ ঘৰৰ পৰা খবৰ পায়, আজি মোৰ কেকাৰ খুলখালিক আনিছে। কেকাই 4 চকীয়া গাড়ী লৈ পেলাই যায়, তেওঁৰ খুলখালিক আনিছে, নিমন্ত্ৰণ কৰি ঘৰত আনি হাঁহ কাটি পেলাই বা কুকুৰা কাটি পেলাই ভালদৰে খানা দানা খুৱাই পিছদিনাখন নি আকৌ ঘৰত দি আহিছে। অকলে অকলে বহি বহি কান্দে আৰু কয়, আল্লাহ মোৰ কপাল বেয়া, মোৰ আব্বা দুনিয়াত নাই, মোৰ আম্মা নাই। আজি যদি মোৰ আম্মা থাকিলে হয়, আব্বা থাকিলে হয়, সেই 4 চকীয়াখন মোৰ ঘৰত আহিলে হয়। আজি 6 মাহ হৈ গ'ল, মই মোৰ কেকাৰ চেহেৰা দেখা নাই, মোৰ ভতিজা ভতিজী 3-4 জন আছে, এটাৰো চেহেৰা দেখা নাই, মোৰ ভাইটিয়ে মোক 3 মাহ হৈছে এবাৰ ফোনো কৰা নাই। এইটো শৰীয়তে ইছলামে নেমানে, শৰীয়তে ইছলামে নেমানে।
মোৰ ভাইসকল, আমাৰো এই বয়সত আমাৰোতো এজনী ভনী আছে, আপোনালোকৰোতো ভনী আছেনে নাই? বুঢ়া হ'লে কি হ'ল, আমাৰ ভনী আছে। আমি মৃত্যুৰ আগলৈকে আমাৰ ভনীৰ হক আমাৰ ওপৰত আছে, আমাৰ ভনীৰ হক আমাৰ ওপৰত আছে। আলহামদুলিল্লাহ, মই ওয়াজ কৰি আছোঁ, আমি আপুনি বুজিবৰ কাৰণে, কিন্তু মই হক আদায় কৰোঁ, মই হক আদায় কৰোঁ। ভয় লাগে মোৰ, কিতাপ কোরআন খুলি দেখিলে যি ভয়াবহ অৱস্থা পোৱা যায়, সেইকাৰণে ভয় লাগে। ভনীবোৰৰ খবৰ নল'লে আল্লাহ বৰ বেজাৰ পায়, আল্লাহ বৰ দুখ পায়। তাই মাকৰ বাপেকৰ ঘৰৰ, এই মাকৰ পেটৰ পৰা আহা, একে মাকৰ পেটৰ পৰা আমিও আহিছোঁ, তাইও আহিছে। মোৰ ব্লাডৰ অংশ মোৰ ভনী, আৰু ভনীবোৰৰ অন্তৰটো কোমল হয়। কেকাৰ কাৰণে বৰ বেছি মৰম থাকে, ভাইটিৰ কাৰণে বৰ বেছি মৰম থাকে। বাপেকৰ ঘৰখন দেখিব, জন্মস্থান, যি ঘৰত মই আছোঁ এইখন মোৰ বাই বা ভনীৰ জন্মস্থান ঘৰ। এই যি খাটত মই বহি আছোঁ, এই খাটখনত মোৰ আব্বা শুইছিলে, এই খাটখন দেখিবৰ কাৰণেও তাইৰ প্ৰাণে কান্দে। যি পাকঘৰত আমি ভাত বনাই আছোঁ, এই পাকঘৰ আৰু এই চুলাৰ ওপৰত মোৰ মাই ভাত বনাইছিলে, এই চুলাখন চাবলৈও মোৰ বাইৰ অন্তৰখনে কান্দে। খালি ভাইটি আৰু কেকাই খালি খানা খোৱালে হয় নেকি? মাহত এদিন বাপেকৰ বাৰীখন মই পাইছোঁ, ভণ্টিৰ বিয়া হৈ গৈছে, তাইৰ সম্পত্তি যিমানখিনি, বাপেকৰ সম্পত্তিৰ পৰা যিমানখিনি সম্পত্তি কোৰাণে ভাগ কৰি তাইক দিছে, সেইখিনি মাক বাপেক ঢুকাই যোৱাৰ পিছততো মই তাক দিবই লাগিব। নিদিলে যদি এইখিনি মই মাৰি খাওঁ, হাৰাম খাইছোঁ। এইখিনি খোৱা আৰু পায়খানা খোৱা সমান। জোৰে কওক নাউজুবিল্লাহ। কথাটো বুজি আছেনে নাই? ভনীৰ সম্পত্তি বাপেকে 1 বিঘা মাটি থৈ গৈছে, 1 বিঘাত আমি আছোঁ, আমাৰ ভনী আছে। কোরআনে যিখিনি অংশ কৰি দিছে, এই 1 বিঘাত যি অংশটো মোৰ ভনীয়ে পাব, 20 লেচা পাক, 10 লেচা পাক, 5 লেচা পাক, এইখিনি তাইৰ হক। এইখিনিত কোনো মুৰব্বিয়ানা কৰাটো নাযায়, বোলে মই মুৰব্বিয়ানা কৰি তোক মাফ কৰাই দিম, মাটিখিনি তোৰ ভণ্টিক মই বুজাম আৰু তাই মাফ কৰি দিব, এই মুৰব্বিয়ানা কৰাটো নিষিদ্ধ, নাযায়। তাই ইচ্ছাকৃতভাৱে যদি কোনেও নোকোৱাকে তাই যদি কয়, মোক আল্লাহ সম্পত্তি দিছে, মোৰ বিয়াৰ পিছত মোৰ গিৰিয়েকৰ বহু টকা পইচা হৈ গৈছে, মোৰ ভাইটিৰ একো নাই, মই আল্লাহৰ হস্তে ভাইটিক দান কৰি দিলোঁ, তেতিয়াহ'লে ভাইটিয়ে খাব পাৰে। নহ'লে আপুনি 1 লেচা হ'লেও তাইৰ সম্পত্তি যদি হয়, এইখিনি আপুনি প্ৰথমে নিজে ইচ্ছাকৃতভাৱে আদায় কৰি দিব, তাৰপিছত আপুনি গোটেই জীৱনটো তাইক অনা নিয়া কৰিব লাগিব। মাজে মাজে যেতিয়া ভাইটি আনিবলৈ যায়, ভনীজনীক যাই পেলাই যেতিয়া কয়, অ ভণ্টি, মই তোমাক নিবলৈ আহিছোঁ, অ ভিনী, ভণ্টিক তুমি 2 ৰাতিৰ কাৰণে বা 1 ৰাতিৰ কাৰণে দিয়া, মই ভাগিনী দুটাক লগত লৈ মোৰ ভণ্টিক ঘৰত নিম, ভাই ভনী দুয়োজনে মিলি 2 দিন এসাঁজ খানা খাম, পাৰিলে তুমিও কালি আহিবা, ভিনী পাৰিলে তুমিও কালি আহিবা, তোমাৰ নিমন্ত্ৰণ থাকিল, কিন্তু মোৰ বাইক মোৰ লগত দিয়া। যেতিয়া ভাইটি আনিবলৈ যায়, তেতিয়া ভনীৰ কলিজা খুচিৰে ফাটি যায়। জোৰে কওক সুবহানাল্লাহ। তাই গৌৰৱ কৰে, অহং কৰে, ওচৰ পাজৰৰ মাইকী মানুহক কয়, মোৰ আজি মোৰ ভাইটি আহিছে মোক নিবলৈ, ভাইটি আহিছে মই নিবলৈ, মই বাপেকৰ ঘৰত যাম নহয়, 2 দিনৰ কাৰণে তই কুকুৰা চুকুৰা চাবি দে, নেমাৰিবি, উল্টা পল্টা ঘূৰিব, মই যে ঘৰত নাথাকিম, মই 2 দিন যামগৈ, মোৰ ভাইটি আহিছে মোক নিবলৈ। এই যে মিচিকি হাঁহি মাৰে, আল্লাহৰ আৰশে হাঁহে। জোৰে কওক সুবহানাল্লাহ। কেকা বা ভাইটি আহি যেতিয়া ভনীক লৈ যায়, ভনী বৰ খুচি হয়। ঘৰত যাই যেতিয়া বাপেকৰ পালেংগৰ ফালে চকু পৰে, তেতিয়া তাই চাই আৰু মনে মনে কয়, আল্লাহ, মই আগতে যেতিয়া আহিছিলোঁ, মোৰ আব্বা এই পালেংখনত বহি আছিলে, মোক দেখাৰ লগে লগে মোৰ আব্বা দাউৰি যাই
তুলাই সুতালো তুলাইছিলে আর মুখ থাপ মারি ধরি কইছিলে মোর মায় তুমি আহিছা নেকি আল্লাহ, আজি মোর আব্বা নাই। পাকঘরের ফালে চাই আৰু কয় আল্লাহ আজি মোর আম্মা নাই। সেই সময়ত ভাইটিয়ে মৰম কৰে আৰু কয় অ ভাই তুমি মুখখন বেজাৰ বনাই নেথাকিবা, আল্লাহর হুকুম হয়েছে, আব্বা গুছি গৈছে, আম্মা গুছি গৈছে, কিন্তু আল্লাহ তোমার কেকাকে তোমার ভাইটিক রাখিছে। মই যিমান দিন জীয়াই থাকিম আব্বা আৰু আম্মার নিচিনা তোমাক চোৱা মেলা কৰিম। তাই কব মই এইখিনি মানিছো ভাই, তোমার নিচিনা ভাই আৰু দুনিয়াত নাই। আল্লাহ তেনেকা কেকা বা ভাই তার খাস রহমত দি হালাল ধনৰ ধনী বনায়। জোরে কক সুবহানাল্লাহ। হালাল ধনৰ ধনী বনায়। কম দিনের ভিতরতে আল্লাহ বেশি বেশি উপার্জন দি তাক শান্তির জীবন দান করে, আর তার সন্তানক আল্লাহ তালাই নেক আৰু এক বনাই দিয়ে। ভণ্টিটোৱে যেতিয়া দুদিন খায়, ভাত খোৱাত বহিবৰ আগতে সি তাৰ ঘৈণীয়েকক হেৰা কি কৰিছা, ভাত বাঢ়ি লোৱা, একেলগে তলত বিছনা পাৰা, মই মোৰ বাইক লগত লৈ বহি খাম, মোৰ ভাগিনীবোৰক লগত লৈ বহি খাম। মামা তুমি বহা, মাইনা তুমি বহা, চবক ওচৰে পাজৰে বহাইছে। এটা কণী গৰীব মানুহ, এই কণীটো ফালি ফালি টুকুৰা টুকুৰা কৰি ভাগিনক দিছে, কৈছে মামা তুমি খাই লোৱা, ভাগিনীক দিছে মামা তুমি খাই লোৱা, ভনীক দিছে খাই লোৱা, আৰু সি খাই আছে সুদা ভাত। ভনীয়ে মুখৰ ফালে চাব আৰু ক'ব আল্লাহ ইমান মৰমীয়া মোৰ কাকাক তুমি কিমান দিন আৰু গৰীব ৰাখিবা। আল্লাহ তুমি হালাল ধনী বনাই দিয়া। লগে লগে আল্লাহ কলম মাৰে। জোৰে কক সুবহানাল্লাহ। ভনীবোৰক অনা নিয়া কৰিব, ইহঁতৰ খা খবৰ ল'ব, ইহঁতক মৰম যাচিব। মাজে মাজে আল্লাহ অৱস্থা যদি ভাল ৰাখিছে, ভাগিনীবোৰক মাজে মাজে অলপ চলপ ঈদে পৰবে কাপোৰ কানি দি সিহঁতৰ হাঁহিমুখী বনাব। আল্লাহ তালাই আমাৰ চবক কোৱা শুনাতকৈ বেছি আমলৰ তৌফিক দান কৰক। চবে কক আমিন। এতিয়া আহক মোৰ ভাইসকল, আল্লাহৰ ঘৰ মছজিদ যোৱা বছৰত আহি এক ধৰণে দেখিছিলোঁ। আজি মই নামাজ পঢ়িছোঁ মাগৰিবৰ, বিৰাট খুচি লাগিছে। মছজিদখন বৰ ধুনীয়া হৈছে। এতিয়া মছজিদৰ বহুত কাম বাকী আছে, মই দেখা পাইছোঁ। মাৰ্বল পাথৰ লাগিব, দৰ্জা খিৰিকী হ'লনে কাম বাকী আছে, বহুত কাম বাকী আছে। মই দেখিছোঁ এতিয়ালৈকে মছজিদখন কমপ্লিট কাম কৰি উঠিবলৈ হ'লে 4 পৰা 5 লাখ টকাৰ দৰকাৰ আছে। একেলগে চব নহ'ব, এটুপ কৰি ডাঙৰৰ পানী পৰি ভৰি যায় বহল সাগৰ। ৰাইজে কৰিছে, আল্লাহ তৌফিক দিছে। আল্লাহৰ নবীয়ে ফৰমাইছে যিসকল মানুহে মছজিদ বনায়, সৰু বৰংগনি দিছে বা ডাঙৰ বৰংগনি দিছে, যোনে যি পৰিমাণ দিছে, আল্লাহৰ নবীয়ে ফৰমাইছে তাৰ কাৰণে আল্লাহ তাআলা জান্নাতত বালাখানা বনাই ৰাখে। আজি আমি সকলোৱে ইয়াত যিমান মানুহ আছোঁ, মই আশা কৰিছোঁ আপোনালোকে মোৰ মাতত সাড়া দিব, আৱাজ দিব। বেছি নহয়, প্ৰথমে 10জন মানুহ ওলাই আহক, 2000কে। আপুনি 5 মাহে 2000 দিব, মাহত 500 টকা দি 5 মাহে দিব। পাৰিলে একেলগে দিব, নোৱাৰিলে 5 বাৰে দিব, নহ'লে আপুনি লাহে লাহে দি গোটেই বছৰৰ ভিতৰত আদায় কৰিব। 2000 টকাকে দিয়া, আল্লাহৰ ৱাস্তে 1000, আৰু নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সপোনত জিয়ারত নসিব হওয়ার বাবে 1000। আল্লাহ আমার মাক বাপেকক মাফ করে জান্নাত দিব। আল্লাহ আমাক হালাল ধনী বনাব। আল্লাহ আমাক হজ করিবর তৌফিক দিব। আল্লাহ আমার লৰা ছোৱালীবোৰক নেক আৰু এক বনাব। আল্লাহ মৃত্যুর আগত নবীজিক আমাক সপোনত দেখাব। এই 5টা নিয়ত কৰি প্রথমে কোনে আছে বলে মই দিম 2000 টকা ইনশাআল্লাহ মসজিদৰ কাৰণে। মাকৰ ফালে মৰমৰ চকুৰে যদি চায়, বাপেকৰ ফালে যদি মৰমৰ চকুৰে চায়, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমাইছে এটা মকবুল হজৰ সওয়াব লগে লগে পায়। সুবহানাল্লাহ।
দুটা গুল্লা কিনি আনি পেলাই আপুনি গৈছে ঘৰত যাই পেলাই হোম মিনিষ্টাৰৰ আগতে যোৱা নাই, হোম মিনিষ্টাৰৰ ৰুমত যোৱা নাই, বাইকখন আনি ৰাখিছে বাপেকৰ দুৱাৰৰ মুখত, ৰাখি পেলাই বাপেকৰ ৰুমত সোমাইছে আৰু কৈছে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আব্বা ভালে আছা নেকি? দুপৰীয়া ভাত খাইছিলা নেকি? তোমাৰ বোৱাৰীয়ে ভাত দিছে নে নাই? বোলে দিছে। বোলে সন্ধিয়াৰ খানা খাই ল'লা নে নাই? বোলে খাই লৈছোঁ বাবা। মায় কি কৰিছা? গা ভাল আছে নে বেয়া? সেই ৰাতিপুৱা 7টা বজাত মই ওলাই গৈছিলোঁ, এতিয়া আহিছোঁ মা। গোটেই দিনটো তোমালোক দুয়োজনৰ কথা মোৰ মনত পৰিছে মা। এতিয়া আহোঁতে মই একো আনিব পৰা নাই, তোমালোকৰ দুয়োজনৰ কাৰণে দুটা গুল্লা আনিছোঁ বা দুটা বৰফি আনিছোঁ বা দুটা পেৰা আনিছোঁ। আব্বা মই মোৰ হাতেৰে খুৱাই দিম। সৰুতে মই যেতিয়া সৰু আছিলোঁ তুমি কিনি আনি তোমাৰ হাতেৰে মোৰ মুখত তুলি দিছিলা, সেই কথাটো মোৰ মনত পৰে আব্বা। আজি মই কিনি আনছোঁ, মই তোমাৰ মুখত তুলি দিম, বিসমিল্লাহ বুলি তুমি খাই লোৱা। বাপেকে এনেকা চাব, চকু পানী আহি যাব। গুল্লা খাব মাক আৰু বাপেকে, কিন্তু ল'ৰাৰ ফালে চাই চাই দুয়োজনৰ চকু পানী আহিব। এই চকু পানীয়ে তোমাৰ বাবে ৰহমতৰ সাগৰ বনাই যাব। সুবহানাল্লাহ। হালাল ধনী হবা, শান্তিৰ জীৱন পাবা, শান্তিতে জীয়াই থাকিব পাৰিবা, বিনা বেমাৰে সুস্থ শৰীৰে গোটেই জীৱন থাকিব পাৰিবা। মৃত্যুৰ সময়ত স্পষ্টভাৱে কলিমা পঢ়ি পঢ়ি দুনিয়াৰ পৰা যাবা, যদি মাক আৰু বাপেকৰ দোৱা লৈছা। আৰু যদি বদুৱা লৈছা, কৰোৰ টকা কামাই কৰিব পাৰিবা, কিন্তু তোমাৰ টকাহে তোমাৰ কাৰণে খুজলি হ'ব, তোমাৰ টকাহে তোমাৰ কাৰণে সমস্যা হ'ব। তুমি টকা কামাই কৰি সেই টকাৰ কাৰণে তুমি টেনশ্যনত থাকি গোটেই জীৱন নোখোৱা নেমেলাকে বেমাৰত ভুগি ভুগি বিচনাত পৰি পৰি হু হু কৰি থাকিবা, পেচাব পায়খানা জাগাত পৰি থাকিব, দুৰ্গন্ধই ৰুম ভৰ্তি হৈ যাব, ল'ৰাও চাফা কৰিবলৈ নাহিব, বোৱাৰীও চাফা কৰিবলৈ নাহিব। কৰোৰ টকাৰ মালিক হ'ব পাৰা, কিন্তু বিচনাত পেচাব কৰি কৰি সেই পেচাবে তোমাৰ পিঠ পচি গলি তাতে পোকা হ'ব। মৃত্যুৰ সময়ত কলিমা মুখেদি নোলাব যদি মাক আৰু বাপেকক কষ্ট দিছে। এইখিনি আমি সবে লক্ষ্য ৰাখিম ইনশাআল্লাহ। জোৰে কক ইনশাআল্লাহ। মোৰ বয়ান শেষ হৈ যাব, এইখিনি ভালদৰে লক্ষ্য ৰাখিম। ডেকা চামে এবাৰ হাত দাঙি কক যে আমি জীৱনত কেতিয়াও মাক আৰু বাপেকৰ নাফৰমানি নকৰোঁ। জোৰে কক ইনশাআল্লাহ। নারে তকবীর। 2 নম্বৰ। 3 নম্বৰ আৰু এটা ওয়াজ কৰিম, মুখতসৰ ওয়াজ। মোৰ ভাইসকল, আমাৰ সবৰ ভনী আছে নে নাই? এজনী বা দুজনী, যাক খুদিম, কোনবাৰ নাই হয়তো বেলেগ কথা, আছে যদি এজনী বা দুজনী, কোনবা বাপেকৰ ল'ৰা এটা 3জনী ছোৱালী, 2টা ল'ৰা 2জনী ছোৱালী, মোৰোতো আল্লাহ দিছে 2জন ল'ৰা 2জনী ছোৱালী। এনেকা প্ৰায় মানুহৰ ল'ৰাৰ ভনী আমাৰ যিকেইজন হয়, ভনীবোৰক অৱহেলা নকৰিবা। বৰ দামী পাত্ৰ মনত ৰাখিবা মোৰ ভাইসকল। ডেকা চাম, আল্লাহ, এই চাহ এই তামোল কিমান যে খায় আমাৰ অসমীয়া সমাজে। মোক এটা তামোল নিদিলে এতিয়ালৈকে, খালি চাহে দিয়ে, তামোল দিয়াই নাই। এইটো শুকান তামোল খাব নোৱাৰিম, মই কেঁচা তামোল লাগিব। পঢ়কচোন, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ। ভায়েকৰ ভনী, ভাইৰ ভনী, বাপেক মাক থাকোঁতে আমি ভনীবোৰৰ ইমান খবৰ ল'ব নালাগে। ভালদৰে শুনিব কথাটো। বাপেক মাক জীয়াই থাকোঁতে, সবল থাকোঁতে, একেবাৰে যেতিয়া ঘৰ বৈঠক হৈ যায় মাক বাপেক, তেতিয়াতো আমি খবৰ ল'বই লাগিব। গাত বল থাকোঁতে মাক বাপেকৰ আমি ভনীবোৰক খবৰ ল'ব নালাগে। ভনীয়েও আব্বাক ক'ব, আব্বা মোৰ কাৰণে ফ্ৰক এটা আনিবি। আব্বাই পাৰিলে আনি দিব, নোৱাৰিলে বুজাই চম্ভালিব। বিয়াৰ সময় হ'লে বাপেকে চিন্তা কৰিব,
আমাক লগত লৈ পৰামৰ্শ কৰি কেনেকা তাইৰ বিয়া বাৰু দিয়া যায় চেষ্টা কৰিব। বাপেক দুনিয়াৰ পৰা গুচি গ'ল। বাপেক থাকোঁতে দুয়োজনী ভনীক বাপেকে বিয়া দিছে। যিমান সা সম্পত্তি দিব লাগে বাপেকে দিছে, পালেনচিয়াৰ যি দিব লাগে বাপেকে দিছে। এতিয়া বাপেক নাই, মাক নাই। আমাৰ ভনীজনীৰ খবৰ লোৱাটো আমি ভাইৰ ওপৰত দায়িত্ব, আমাৰ ওপৰত দায়িত্ব। আজিৰ যুগত মাক বাপেক নথকা ছোৱালীবোৰে বিয়া বাৰু হৈছে বা হোৱা নাই, মাক বাপেক নথকা কিছুমান ছোৱালীটো এনেকা হয়, বিয়াৰ আগতে বাপেক ঢুকাই গৈছে, সৰুতে মাক ঢুকাইছে, আৰু তাই বিয়াৰ উপযুক্ত হোৱাৰ আগতে বাপেকো ঢুকাই গৈছে। এতিয়া তাই গাভৰু হৈছে, ভাই বোৱাৰী আছে দুইজনী, সেই দুইজনীৰ কাম কৰি কৰি তাইৰ জীৱন গৈ আছে। আছেনে নাই? আপোনালোকৰ সমাজত নাথাকিব পাৰে, কিন্তু মোৰ জনামতে এই দুনিয়াখনত আছে। সৰুতে মাক মৰি গৈছে, গাভৰু হোৱাৰ পিছত বিয়া বাৰু দিয়াৰ আগত বাপেকো ঢুকাই গৈছে। এতিয়া ভাই বোৱাৰী দুজনী আছে, দুজনীৰ কথা শুনি শুনি আৰু দুয়োজনীৰ কাম কৰি কৰি তাই ভায়েকৰ ঘৰত ভাত খাই দিন কটাই আছে। ভাই বোৱাৰীৰ ল'ৰা ছোৱালী, ভতিজা ভাতিজীৰ পেচাব পায়খানা লগা কাপোৰবোৰ